আৰু welcome to my YouTube channel and Facebook page. মই আকৌ আজি উপস্থিত হলো হৰা গাঁৱত তিমুৰীয়া আসাম সোনাপুৰ আম আৰু লেচুৰ বিষয়ে মই ভিডিঅ'বোৰ দি আছো তাৰে মই আকৌ আজি তিনটা বাগানত আমি ভিজিট কৰিব আহিলো তাতে আম আছে 25টা লিচু আছে 40টা আৰু ইন্টাৰক্ৰপ বিলাক দিয়া আছে শাক পাচলি আৰু লেমন আপোনাৰ সাইডে 75 দিয়া গৈছে তাৰে মই এতিয়া ভিউজবোৰ দেখাই আছো হৈছে আমৰ বয়স হৈছে 2 বছৰ ষ্টেকিং প্ৰসেস কেনেকা মালচিং কৰিব লাগে বেচিন কৰিব লাগে সব শিকোৱা হৈছে ইন্টাৰক্ৰপৰ কাৰণে তেওঁলোকে কৰি আছে এটা শাক পাচলি আমাৰ ফালৰ পৰা দিয়া যাব প্ৰসেস ফাৰ্মাৰ যেনেকৈ আমি ফাৰ্মাৰ ইন্টাৰেষ্টেড দিলে তেনেকৈ আমি দি ভাল লাগে বাৰু যেহেতু আমি যদি দিও যদি তেওঁলোকে কৰিব ইন্টাৰেষ্ট নিদিয়ে তেওঁলোকক আমি দিবলৈ ভাল নালাগে বাৰু কিন্তু তেওঁক চাই বহুত ভাল লাগিছে আমি বস্তু দিয়া একো আপত্তি নাই তেনেকৈ ইন্টাৰক্ৰপছ কৰিবলৈ ওলাইছে মালিকে তেনেকৈ এটা বাগান তেনেকৈ কৰিবলৈ 1 একৰ লাগিব 3.5 বিঘা আম ফুল আহিলে এবাৰটো গুটি ধৰিছিলে ফল বেকগ্ৰাউণ্ড ইন্টাৰক্ৰপছ বেকগ্ৰাউণ্ড দিয়া হৈছে এইটো শাক পাচলি এইটো হ'ল জলকোন আমাৰ ফালৰ পৰা শিকোৱা হৈছে জলকোন মানে হ'ল পানী ষ্টৰ কৰিব লগাগে আৰু তাৰ পৰা যাতে আমি পানীবোৰ ডিস্ট্ৰিবিউট কৰিব পৰাকে এইটো স্মল সাইজ বিগ সাইজৰো আছে এয়া চাওক বহুত ভেৰাইটিজ লিচি পুৰা আছে পুলিকেইটা চাই বহুত মৰম লগা ব্ৰাঞ্চ কিন্তু বঢ়িয়া লাগি আছে সৰুৰ পৰা ব্ৰাঞ্চ লাগি গ'ল এইটো আৰু সেইটো বছৰ ভিৰ আহিব গোটে এইটো চাই কিন্তু আমনি নালাগিব আপোনালোকে নিজে যদি বাগান কৰে কাম কৰি পেলাই তেনেকৈ যদি আপোনালোকৰ পৰিৱেশ দেখা পায় আপুনি সদায় আহিবলৈ মন কৰিব এইবিলাকত থাকি আমনি নালাগিব সো আমি সকলোৱে কৰিব লাগে গছ-গছনিটো আমাক ঠকাই লৈ নিদিয়ে কিন্তু কিছুমান নিজৰ ল'ৰা ছোৱালীও নিজৰ মা দেউতাক ঠকাই লৈ যায় বা বিশ্বাস কৰিব নোৱাৰে বাট গছ-গছনি আপোনাক কেতিয়াও মানে মিছা নকয় এবছৰ ফল দিবই এবছৰ নেক্সট বছৰ আপোনাক খুৱাব তেনেকৈ সো আমি ট্ৰাস্টেবল সো গছ-গছনি লগালেও একো লছ নাই লগাব পাৰে সবে এইটো হ'ল জাহাজী কল কি হয় বাট তেনেকৈ লাগিছে এইটো অমিতা পাপায়া ৰেড কিবা এটা কৈছিলে নামটো পাহৰি গ'লো ৰেড লেডি হয় ভেৰাইটিজ বহুতহে ভেৰাইটিজ হয় এইটোৰ বয়স হৈছে 1 বছৰমান হৈছে খুব ধুনীয়া ফল ধৰিলে ৰেড লেডি কিন্তু ফাৰ্মাৰে কি বেচিলে এইটো কোৱাও দিয়া গৈছে নাবাৰ্ডৰ পৰা দিয়া গৈছে এইটো আমাৰ YMC PIA YMC আৰু চেংচন কৰিছে নাবাৰ্ডৰ পৰা ট্ৰাইবেল ডেভেলপমেণ্ট ফাণ্ডৰ পৰা কোনোবা যদি বাগানৰ এক্সপোজাৰ হিচাপত ষ্টুডেণ্টবিলাকক যদি চাব খোজে আহিব পাৰে হহৰাত মধ্যপুৰত আমাৰ সোনাপুৰত ডিমুৰা ব্লক আণ্ডাৰত ট্ৰাইবেল ডেভেলপমেণ্ট ফাণ্ড এইটো প্ৰজেক্ট চলি আছে আৰু কাৰ্বি আংলঙতো চলিছে উদালগুৰিতো চলিছে আৰু যদিহে আপোনালোকে ডিমুৰীয়াৰ বা ছ'চিয়লজি বা ছ'চিয়েল ৱৰ্কাৰৰ কাৰণে ডিপাৰ্টমেণ্টৰ যদি ফিল্ড ভিজিটৰ কাৰণে বা এক্সপ'জাৰৰ তেনে বিষয়ত বা ইণ্টাৰ্ণশ্বিপৰ কাৰণে কৰে তেতিয়া কণ্টেক্ট কৰিব পাৰে YMC সোনাপুৰ ডিমুৰীয়া এয়া চাওক এইটো লাও হয় এইবিলাক কৰিলে তাৰমানে গছ-গছনিবোৰ মানে একো নহয় তাৰমানে চাফ চিকুণ হৈ থাকে কাৰণ ওনাৰে মালিকে সদায় দিন আহি চাব লগা হৈ যায় সো এইবিলাক কাম ইণ্টাৰক্ৰপ কৰিলে মানে একো লছ নাই তাৰ মাটিবোৰ কিছুমান মাজৰ স্পেচটো থাকি যায়তো থাকি গ'লে এইবিলাক চব্জি কৰি থাকিলে গছটোও মাটি মানে হেৰি চফ কৰা হ'ল আৰু চাফ কৰা হৈ গ'ল তাৰ লগতে এই মানে ইউজলেছ স্পেচখিনিত আমি চব্জি লগালে তাৰ পৰা আমি বেচিব পাৰে ইয়াতে এই চব্জি লগোৱা হৈছিলে মূলা
এইটো এয়া ওয়েলকাম ইন্টিগ্রেটেড ট্রাইবেল ডেভেলপমেন্ট প্রোগ্রাম YMC নাবাৰ PIA YMC হয় ইউসুফ মেহৰালি সেন্টাৰ লিচি 40 ম্যাঙ্গো 25 ফৰেষ্ট্ৰি প্লান মানে বাউন্ডাৰী কাৰণে লেমন 75 দিয়া হৈছিলে ট্ৰাইবেল ডেভেলপমেন্ট ফান্ড হৰ্টিকালচাৰ ৱাডি প্লট ইটো হয় বাৰু টাইম কৰিব বুলি কৈছে বৰ্তমানটো কৰা নাই ফাৰ্মাৰে অলপ ব্যস্ত আছে ধানৰ যেহেতু খেতিৰ সিজন তো এই দাদাজনো বহুত ইন্টাৰেস্টেড হয় বাট গছ-গছনি পুৰা মানে মেইনটেইন কৰি ৰাখিছে ধান খেতি উঠাৰ লগে লগে ধান কাটাৰ হোৱাৰ লগে লগে দাদাজনেও হেৰি কৰিম বুলি কৈছে ইন্টাৰক্ৰপছ কৰিব সমাক কৈ থৈছে আৰু নেক্সট উইকৰ পৰা চাগে এইবিলাক গোটেই সাবচিকুন হয় ট্ৰেক্টৰ মাৰি খেতি কৰিব ইয়াৰ পুৰা আম ফল দিব আৰু মানে দিলে যোৱা বছৰো আধা হেৰি কৰিলে চাগে খালে তেওঁলোকে সো এইটো বছৰৰ পৰা ফল বেছি ধৰিব যেন লাগে এইটো খাক লগাইছে অলৰেডি ইন্টাৰেস্টেড এইটো মেষ্টা ইয়া এইটো তেনেকৈ কৰিছে ষ্টেকিং তেনেকৈ কৰিব লাগে অলপ বহলাই দিব লাগিছিলে কিন্তু একো নাই বাৰু অলপ বহলাই দিলে অলপ বেছি ভাল হয় ইয়া বেচিন তেনেকৈ ডাঙৰ কৰিলে গছ-গছনিৰ পৰা মানে হেৰি হৈ থাকে জংগল সোনকালে নহয় আৰু মাটিটো সফট হৈ থাকে তো লিচি হয় তেজপুৰ লিচি বুলি কয় তেজপুৰ লিচি ইয়া পুৰা ব্ৰাঞ্চ নতুন পাত ওলাইছে ব্ৰাঞ্চ ওলাই গৈছে মই ঘুমাই অহাৰ লগে লগে বহুত ভাল লাগি গৈছে মই নিজে মানে মেজাৰ কৰিছিলোঁ মাটিবোৰ মেজাৰ কৰি পেলাই লগাব দিছিলোঁ নিজে মেজাৰ কৰি পেলাই এক সাইড আম এক সাইড লিচু কৰি দিছিলোঁ ইয়া পটেটো লগাইছে পটেটোৰ বলে হেৰি টমাটৰ এইটো লাই শাক জিকা পালেং এইটো ৱাডিৰ হেৰি হয় সেম বিনন বড়ো বিজনী হৰা কামৰূপ মত্ৰ জিসুমেয়ালি Center sponsored by National Bank of Agriculture and Rural Development NABARD thank you NABARD and YMC হেখিনি আছিল সবে চাই ভাল লাগিল বুলি মই আশা কৰিলো আৰু নেক্সট এপিসোডৰ কাৰণে আপোনালোকে ওয়েট কৰিব আৰু চাব বুলি মই আশা কৰিলো এইখিনিতে মোৰ ভিডিও আজি আপডেট দিলো থ্যাংক ইউ